নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়া হোম এছাইনমেণ্টসমূহ আপোনালোকক দি থকা হৈছে বিশেষ সাহিত্যিকৰ সাহিত্য অধ্যয়ন লক্ষ্মীনাথ বেজবৰুৱা আৰু নৱকান্ত বৰুৱাৰ ইতিমধ্যে 4টা প্ৰশ্ন আপোনালোকৰ মাজলৈ দিয়া হৈছে আজি আমি শেষৰটো প্ৰশ্ন আপোনালোকক দিবলৈ লৈছো আপোনালোকে এনে ধৰণৰ প্ৰশ্নসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজি প্ৰশ্নটো হৈছে তলত দিয়া পাৰিপাৰ্শ্বিকতা বিষয়ক প্ৰশ্নটোৰ উত্তৰ লিখক 400 শব্দৰ ভিতৰত জৈৱ ইন্ধন কি ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰা জৈৱ ইন্ধনৰ বিষয়ে এটি নাতি দীৰ্ঘ প্ৰবন্ধ যুগুত কৰক 400 শব্দৰ ভিতৰতে লিখিব লাগিব জৈৱ ইন্ধন হল নৱীকৰণযোগ্য ইন্ধন বা শক্তিৰ উৎস যিহেতু জীৱাশ্ম ইন্ধনৰ প্ৰয়োগে বায়ুমণ্ডলত সেউজগৃহ গেছৰ বৃদ্ধি কৰে গতিকে বিকল্পৰ অন্যতম উপায় হল জৈৱ ইন্ধনৰ প্ৰয়োগ উদ্ভিদ পশুৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা ইথানল তথা বায়োডিজেল হৈছে জৈৱ ইন্ধনৰ উদাহৰণ জৈৱ ইন্ধন প্ৰাকৃতিকভাৱে পৃথিৱীৰ ভূতকৰ গতিত জ্বলি উঠিব পৰা কাৰ্বন যৌগ বা হাইড্ৰকাৰ্বনৰ সমৃদ্ধ বস্তু যি প্ৰাগৈতিহাসিক জীৱৰ পচি যোৱা অৱশেষৰ পৰা ভূগঠনাত্মক প্ৰক্ৰিয়াৰ জৰিয়তে বহু বছৰ ধৰি গঠিত হয় এইবোৰ কয়লা তেল প্ৰাকৃতিক গেছ আকাৰত থকাবোৰ খনন কৰি জ্বলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি পোনপটীয়াকৈ ৰন্ধন তাপ যোগান বা পোহৰৰ বাবে বাষ্প ইঞ্জিন বা আভ্যন্তৰীণ দহন ইঞ্জিনৰ পৰা দৰে তাপ ইঞ্জিনৰ জৰিয়তে যান-বাহন চলাবলৈ বা বিদ্যুৎ উৎপাদন কৰিবলৈ জৈৱ ইন্ধন পুনঃ প্ৰসংস্কাৰ কৰিবলৈ কেৰাচিন গেছলিন ডিজেল আদি তেলত ৰূপান্তৰ কৰা হয় অথবা পেট্ৰৰচনা পদাৰ্থ যেনে প্লাষ্টিক সুগন্ধি যৌগ আৰু সিনথেটিক ৰেচিন বনোৱা হয় এনেদৰে আমি জৈৱ ইন্ধন কি এটো আপোনালোকক দিলো পিছৰ প্ৰশ্নটো আছিল যে লগতে আছিল ব্যৱহাৰিক জীৱনত জৈৱ ইন্ধনৰ প্ৰয়োগ আমাৰ ব্যৱহাৰিক জীৱনত জৈৱ ইন্ধনক বিভিন্ন কামত প্ৰয়োগ কৰিব পাৰি বুলি বিভিন্ন সময়ত বিভিন্নজনে মত পোষণ কৰি আহিছে জৈৱ ইন্ধনৰ ব্যৱহাৰিকতাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হল 1 নম্বৰ জৈৱ ইন্ধন উৎপাদন কৰা হয় পেলনীয় সা সামগ্ৰী গৰু ছাগলীৰ বিষ্ঠা আদি ব্যৱহাৰ কৰি যিসমূহ পদাৰ্থ সাধাৰণতে অদৰকাৰী বুলি গণ্য কৰা হয় তাৰ সহায়তে জৈৱ গেছ উৎপন্ন কৰি তাপ শক্তি পাব পাৰি 2 নম্বৰটো ৰন্ধন কাৰ্যৰ বাবে সচৰাচৰ ব্যৱহাৰ কৰা কাঠখৰি আদিৰ তুলনাত জৈৱ গেছ অধিক উত্তম ইন্ধন জৈৱ গেছৰ তাপ বহন বা কেলৰিফিক মান প্ৰতি ঘনমিটাৰত 23 মেগাজুল 23 মেগাজুল ইয়াৰ বিপৰীতে কাঠখৰিৰ দৰে কেলৰিক মান প্ৰতি কিলোগ্ৰামত 16 পৰা 20 মেগাজুল হে অৰ্থাৎ সমপৰিমাণৰ কাঠখৰি দহন কৰি পোৱা তাপ শক্তিতকৈ জৈৱ গেছ দহন কৰি পোৱা তাপ শক্তিৰ পৰিমাণ অধিক অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে সৌৰ শক্তিৰ আহৰণৰ কিছু সম্ভাৱনা থাকিলেও বতাহ শক্তি ভূতাপীয় শক্তি সাগৰীয় শক্তি আদি আহৰণ কৰাৰো কোনো সম্ভাৱনীয়তা নাই সেয়েহে বাকিসমূহ নৱীকৰণযুক্ত শক্তি বাদ দি কেৱল জৈৱ শক্তিৰ পৰা শক্তি আহৰণৰ ক্ষেত্ৰত আমি মনোনিৱেশ কৰিব পাৰো বৰ্তমান জৈৱ ইন্ধন আদি নৱীকৰণ শক্তিৰ উৎসসমূহৰ ওপৰত গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে চৰকাৰে জৈৱ ইন্ধন ব্যৱহাৰ কৰিবলৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে যথেষ্ট আঁচনি হাতত লৈছে দীনবন্ধু মডেল জনতা মডেল আদিৰ গোবৰ গেছ প্লেণ্টৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে আমি অতি কম খৰচতে ঘৰুৱা জৈৱিক গেছ উৎপাদন প্ৰকল্প সাজি উলিয়াব পাৰো যেটো ব্যৱহাৰিক ক্ষেত্ৰৰ কথা আমাক খুদিছে গতিকে আমি ইয়াৰ পিছৰ প্যাৰাগ্ৰাফটোত লিখিবলৈ চেষ্টা কৰিছো বাণিজ্যিকভাৱে বহুকেইটা কোম্পানী জৈৱ গেছ প্ৰস্তুত কৰিব পৰা সৰু সৰু মডেল আৰ্হি সাজি উলিয়াইছে বাহিৰৰ ৰাজ্যত ইতিমধ্যে সৰু সৰু পাচক চেম্বাৰৰ বহুলভাৱে জনপ্ৰিয়তা হৈছে ঘৰুৱা ৰন্ধন কাৰ্য বা সৰু সুৰা কাম যেনে পানী গৰম কৰা চাহ বনোৱা আদিত জৈৱ গেছ ব্যৱহাৰ কৰি আমি শক্তি সংৰক্ষণৰ ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াব পাৰো তদুপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ৰমাগত মূল্য বৃদ্ধিৰ দিনত জৈৱ গেছ ব্যৱহাৰৰ যোগেদি আৰ্থিক দিশতো যথেষ্ট লাভৱান হ'ব পৰা যায় এই ক্ষেত্ৰত আমি প্ৰধানকৈ উল্লেখ কৰিব পাৰো তিনিটা বিশেষ ক্ষেত্ৰত পৰিবহনৰ ক্ষেত্ৰত ইথানলৰ প্ৰয়োগ পেট্ৰল আৰু ডিজেলৰ সৈতে মিশ্ৰিত কৰিব পাৰি বায়োডিজেল বাহনৰ ইঞ্জিনত ডিজেলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি ৰন্ধন আৰু তাপ উৎপাদন বায়োগেছ উৎপাদন কৰি ঘৰুৱা কাম বা শিল্পত ব্যৱহৃত তাপ শক্তি পাব পাৰি বিদ্যুৎ উৎপাদন জৈৱ বস্তুসমূহক দহন কৰি বা অনুজীৱৰ দ্বাৰা ভক্ষণ কৰাই ইন্ধন গেছ উৎপাদন কৰি ব্যৱহাৰ কৰিব পাৰি সামৰণিত ক'ব পাৰি যে জৈৱ ইন্ধনসমূহৰ ব্যৱহাৰ কৰি কৃষিৰ উন্নতি শক্তিৰ সুৰক্ষা সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰা কাৰ্যৰ দ্বাৰা পৰিৱেশ সুৰক্ষিত কৰিব পাৰি এনেদৰে বিভিন্ন ধৰণৰ আমি সহায় লৈ পেলাই এই প্ৰশ্নটোৰ উত্তৰ প্ৰস্তুত কৰিলো আপোনালোকক আজি আমি এইটো লৈ পেলাই টোটেল 5টা প্ৰশ্ন এইখন পেপাৰৰ দিলো গতিকে আপোনালোকে পিছৰ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি পৰৱৰ্তী ভিডিঅ'সমূহ এই চেনেলটোৰ যোগেদি আপোনালোকক দি থাকিম ধন্যবাদ